ঐতিহ্যমণ্ডিত পুখুৰীৰ পাৰত ছট পূজা হ'বনে? আলফাৰ ভাবুকিক লৈ কিমান তৎপৰ আৰক্ষী? বিষয়টোত অযথা উত্তেজনা নবঢ়াবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। যে এইখন এখন নতুন অসম, ইয়াত এইবিলাক সৰু সৰু কথা লৈ কাজিয়া কৰি থকা দুটা কমিউনিটিৰ মাজত টিকটকটা হোৱাটো ভাল নালাগে। পূজা উৎসৱ সকলোৰে ভাল কৰি হৈ যাওক। আমি ঈদতো বাধা দিব নালাগে, নামাজতো বাধা দিব নালাগে, ছট পূজাতো বাধা দিব নালাগে, দুৰ্গা পূজাতো বাধা দিব নালাগে, নাম কীৰ্তনতো বাধা দিব নালাগে। কিবা স্থানক লৈ যদি কিবা অসুবিধা আছে আলাপ আলোচনা কৰি আমি মীমাংসা কৰিম। তিনিচুকীয়াৰ ঐতিহাসিক নপুখুৰীৰ পাৰত ছট পূজা আয়োজনক লৈ উত্তেজনা অব্যাহত আছে। থলুৱা ৰাইজৰ প্ৰবল বিক্ষোভ প্ৰতিবাদৰ সমান্তৰালকৈ ঐতিহ্যমণ্ডিত পুখুৰীৰ পাৰত ছট পূজা আয়োজনৰ বিৰোধিতা কৰি সম্প্ৰতি বিদ্ৰোহী সংগঠন আলফায়ো দিছিল সকিয়নি ভৰা ইমেইল। ইফালে সকলো প্ৰতিবাদ আওকাণ কৰি এইবাৰৰ বাবে তিনিচুকীয়াৰ নপুখুৰীৰ পাৰত ছট পূজা পাতিবলৈ অনুমতি প্ৰদান কৰিছিল প্ৰশাসনে। কিন্তু প্ৰশাসনৰ এই কথাত সন্তুষ্ট হোৱা নাই জনসাধাৰণ। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বিতৰ্কিত ইছ্যুটোত সৰব হৈ দুই পক্ষক সমিল মিলেৰে কাৰ্যপন্থা ল'বলৈ জনালে আহ্বান। যে এইখন এখন নতুন অসম, ইয়াত এইবিলাক সৰু সৰু কথা লৈ কাজিয়া কৰি থকা দুটা কমিউনিটিৰ মাজত টিকটকটা হোৱাটো ভাল নালাগে। পূজা উৎসৱ সকলোৰে ভাল কৰি হৈ যাওক। আমি ঈদতো বাধা দিব নালাগে, নামাজতো বাধা দিব নালাগে, ছট পূজাতো বাধা দিব নালাগে, দুৰ্গা পূজাতো বাধা দিব নালাগে, নাম কীৰ্তনতো বাধা দিব নালাগে। কিবা স্থানক লৈ যদি কিবা অসুবিধা আছে আলাপ আলোচনা কৰি আমি মীমাংসা কৰিম। কিন্তু বাৰে বাৰে এই ঘটনাটোৱে বেলেগক সুযোগ দিয়ে 10টা কথা অসমৰ কাৰণে ক'বৰ কাৰণে। সেইকাৰণে মই পঞ্চায়ত ইলেকশ্যনৰ পিছত দুজন জ্যেষ্ঠ মন্ত্ৰীক পঠাম, যাতে দুইটা কমিউনিটিৰ মাজত এটা আলাপ আলোচনা কৰি যিটো এটা ডিষ্টেঞ্চ আছে, দূৰত্ব আছে, সেই দূৰত্বটো যাতে সদায়ৰ কাৰণে দূৰ কৰিব পাৰি। দুইটা কমিউনিটিকে কৰজোৰে আহ্বান জনাম যে মিলা মিছা শান্তি সম্প্ৰীতি সমন্বয়ৰ মাজত যাতে আমি থাকোঁ। কাৰণ আমাৰ শত্ৰু বেলেগ, সেই শত্ৰুৰ লগতহে আমি যুঁজিব লাগে। তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ সহযোগত হীৰকজ্যোতি মালাকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।